কাৰ শক্তিয়ে বলিয়ান কৰিছে এই সকলক বাৰে বাৰে ভুল চিকিৎসাৰ বলি হৈ মানুহ মৰিছে তাৰ পাছতো কাণ সাৰ নাই ঔষধ পৰিদৰ্শকৰ সিদিনা ৰাখি উৰাং এতিয়া কুৰবান আলী আৰু কিমান মানুহৰ প্ৰাণ গলে গা লৰিব বিভাগীয় কৰ্তৃপক্ষৰ ৰাজ্যৰ জিলাই জিলাই মেডিকেল কলেজ হাস্পাতাল সৰ্বত্ৰে শাসনাধীষ্ঠ চৰকাৰৰ উন্নয়নৰ জয়গান তাৰ মাজতে বিহালীত মুন্না ভাই MBBSৰ চিকিৎসাত মৃত্যু হৈছে দৰং জিলাৰ খাৰুপেটিয়াৰ কুৰবান আলী নামৰ এজন শ্ৰমিকৰ ইয়াতে আহিছিল ফুৰিবৰ কাৰণে ফুৰিব আহি পেলাই ইয়াৰ পেটৰ বিষ হ'ল হওঁতে এই অজয় ডাক্তৰ তাত বেজী মাৰিব গ'ল সিহঁতৰ কিবা বেজী এটা বাকী আছিল বেজীটো মাৰিব গ'ল যাওঁতে অট'মেটিক পৰা পেচিয়েণ্টটো লৈ আহিছিল লৈ আহি পেলাই ইয়াতে বেজীটো মাৰিলে মাৰোঁতে একশ্যন কৰিলে কৰোঁতে এই মেচিনত লৈ গ'ল মেচিনত লোৱাৰ পিছত তাতে ডেড বডি হৈছে মংগলদৈত ইয়াতে ভায়েকৰ তাত আহিছিল ফুৰিবৰ কাৰণে শ্ৰমিক হিচাপে ফাৰ্মাচীত গৈছিল জয় ফাৰ্মাচী বোলা ফাৰ্মাচিষ্টজন আছে তেখেতৰ কোনো ধৰণৰ মেডিকেলৰ তেখেতৰ কোনো ধৰণৰ হেৰি নাই তেখেতে কোনো ধৰণৰ মেডিকেল পঢ়ি আহি লৈ ফাৰ্মাচী খোলা নাই তেখেতে বেলেগৰ এখন লাইচেন্স লৈ তেখেতে ফাৰ্মাচী কৰি আছে আৰু ইয়াৰ আগতো এতিয়ালৈকে বৰ্তমান তেখেতে 4জন ব্যক্তিক মৃত্যু মুখত পেলালে ভুল চিকিৎসা কৰি তেখেত স্বয়ম্ভূৰ চিকিৎসক ৰূপে ইয়াত চেৰেলিয়াত আপোনাৰ চিকিৎসা কৰি আছে তথ্যমতে বিহালীৰ চেৰেলিয়া স্থিত ARB ইটাভাটাত কাম কৰিবলৈ আহিছিল কুৰবান আলী নামৰ শ্ৰমিকজন বিহালীৰ চেৰেলিয়াৰ অজয় মেডিকেলৰ পৰা ঔষধ ক্ৰয় কৰিছিল শ্ৰমিকজনে স্বয়ম্ভূ চিকিৎসক অজয় কিষাণ ৰজত নামৰ ভুৱা চিকিৎসকটোৱে শ্ৰমিক কুৰবান আলীক এটা বেজী দিছিল আৰু তাৰ পাছতেই মৃত্যু হৈছিল কুৰবান আলীৰ অজয় নামৰ যিখন ফাৰ্মাচী সেই ফাৰ্মাচীৰ স্বত্বাধিকাৰী আচলতে তেওঁ স্বয়ম্ভূ ডক্টৰ আৰু সেই স্বয়ম্ভূ ডক্টৰৰ চিকিৎসাত এগৰাকী ইটাভাটাৰ সাধাৰণ শ্ৰমিকৰ কালি অকাল মৃত্যু হৈছে আৰু আমি জানিব পাৰিছোঁ যে ইতিমধ্যে বিহালী আৰক্ষীয়ে স্বয়ম্ভূ ডক্টৰজনক আটক কৰিছে আৰু এই কথা বতৰাবিলাক আচলতে নতুন কথা নহয় আপোনালোকে জানে যোৱাকালি আটক কৰিছে আগতো বহু তেওঁ সেই স্বয়ম্ভূ ডক্টৰৰ বিৰুদ্ধে অভিযোগ আছে আৰু আপোনালোকে জানে যে যোৱা ছেপ্টেম্বৰ মাহত এগৰাকী 25 বছৰীয়া মহিলা ঔষধ কিনিবলৈ আহোঁতে তেওঁক বেজী আৰু চালাইন দিয়াৰ ফলত সেই মহিলাগৰাকী 25 বছৰীয়া মহিলাগৰাকীয়েও মৃত্যু খাবতি ল'বলগীয়া হৈছিলে আৰু সেইটো সময়ত আমি বিহালীৰ দল সংগঠনে ইয়াৰ তদন্তৰ কাৰণে জিলা উপায়ুক্তক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যে তদন্ত কৰি তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে বুলি আমি দল সংগঠনে দাবী জনাইছিলোঁ কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হৈছে যে ঔষধ বিভাগৰ যিগৰাকী বিষয়া আছে তেওঁলোকে তদন্ত কৰি কি পালে কি নাপালে আৰু দল সংগঠনবিলাকৰ লগত কোনো আলোচনা বিলোচনা নকৰাকৈ আৰু যিহেতু আমি দল সংগঠনবিলাকে আমি ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সেই ফাৰ্মাচীখন আমি বন্ধ কৰি দিছিলোঁ কিন্তু সেই ঔষধ বিভাগৰ বিষয়াগৰাকীয়ে আহি তদন্ত কৰি পুনৰ সেই ফাৰ্মাচীখন খুলি দিবৰ কাৰণে তেওঁলোকক অনুমতি প্ৰদান কৰিছিলে আৰু যোৱাকালি পুনৰ এগৰাকী সাধাৰণ শ্ৰমিকৰ মৃত্যু হ'ল ইপিনে ঘটনা সন্দৰ্ভত বিহালী আৰক্ষীয়ে অজয় মেডিকেলৰ স্বত্বাধিকাৰী অজয় কিষাণ ৰজতক 106/24 নম্বৰ গোচৰৰ ভিত্তিত 103 BNS ধাৰাত গ্ৰেপ্তাৰ কৰিছে উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা 21 ছেপ্টেম্বৰত বিহালীৰ চেৰেলিয়াৰ নিবাসী অনিল উৰাঙৰ পত্নী ৰাখি উৰাং এই ফাৰ্মাচীৰ বেজী লৈ মৃত্যুৰ মুখত পৰিছিল আৰু সেই সময়ত দল সংগঠনে ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰি ফাৰ্মাচীখন সিল কৰিবলৈ দাবী জনোৱাৰ উপৰিও ফাৰ্মাচীখনত তলা উলমাই দিছিল কিন্তু তাৰ পাছতেই ঔষধ পৰিদৰ্শকৰ হস্তক্ষেপত পুনৰ ফাৰ্মাচীখন মুকলি কৰি নাৰ্ছিং হোমৰ দৰে চিকিৎসা চলাই আহিছিল ভুৱা চিকিৎসকগৰাকীয়ে জিলা ঔষধ বিভাগৰ পৰিদৰ্শক বিশ্বনাথ জিলা প্ৰশাসনৰ হেমাহিৰ বাবে পুনৰ কুৰবান আলীৰ মৃত্যু হোৱা বুলি দাবী কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে এতিয়া বিশ্বনাথ জিলা ঔষধ পৰিদৰ্শককো আটক কৰি উচিত ব্যৱস্থা দিবলৈ দাবী জনাইছে ৰাইজে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বিহালী